এইটো তই নতুন ফ্লেভাৰ বনাইছ নেকি? দেখাতো একদম বহুত ডেলিচিয়াছ হ'ব নিচিনা লাগিছে। মোকো দিবিচোন খাবলৈ দেই। অঁ পিহু, এইটো মই অৰেঞ্জ ফ্লেভাৰে বনাইছোঁ মানে, কিন্তু তাতো অকণমান বেলেগ এটা হেৰি কিবা এড কৰিছোঁ। সেইটো ছিক্ৰেট হয়। তোক টেষ্ট কৰিব দিম। তোক নিদিলেনো কেনেকৈ হ'ব? আৰু এতিয়াতো মোৰ বেকেৰীখনৰ কামো চলি আছে। এইকেইদিন মই একদম বৰ হৈ গৈছোঁ জানো। সেইকাৰণে ভাবিছোঁ যেতিয়া নেকি বেকেৰীখনৰ কাম লাগি আছে, মই এনেই টাইম পাছ কৰি থকাতকৈ মানে নতুন নতুন ফ্লেভাৰৰ বস্তুবোৰ বনাবলৈ ট্ৰাই কৰি আছোঁ আকৌ। আৰু যিটো একদম মানে টেষ্টি আৰু ভাল হ'ব, সেইটো আকৌ বেকাৰীত থ'ম বুলি ভাবিছোঁ নতুনকৈ। সেইকাৰণে এইকেইদিন এইবোৰকে কৰি আছোঁ আৰু। তই টেষ্ট কৰিবি দেই, কেনেকুৱা হৈছে কবি। হয় নেকি? ঠিক আছে ঠিক আছে, মইতো ভালেই পাওঁ। আৰু ভালেই আছে দে। তই একচুৱেলি মানে এনেই থকাতকৈ এইবোৰ কৰি থাকিলে মানে ভাল হ'ব আৰু তোৰ। তেতিয়া তোৰ বেকাৰীখনত যেতিয়া মানে আকৌ ষ্টাৰ্ট কৰিব পৰা হৈ যাব, তেতিয়া নতুন নতুন কেইটামান ফ্লেভাৰ এড কৰা নতুন আইটেম থ'ব পাৰিবি। মানুহে ভাল পাব। ভালেই আছে। মোৰ আজি ইমান এটা কাম নাছিলে আৰু গাটো ইমান ভাল লগা নাছিলে যে, সেইকাৰণে বুটিকলৈ নগ'লোৱেই। তাতে মাক মই ছোৱালী এজনীৰ কথা কৈছিলোঁ, এতিয়ালৈকে পোৱাই নাই নহয়। তোক মই আৰু এটা কথা কোৱাই নাই ন। মোৰ হেৰিখনলৈ আহিছিলে ছোৱালী এজনী কাম বিচাৰি। তাইতো নিজে ইমান চিম্পল আৰু একো ষ্টাইলিছ মানে একোৱেই নহয়। ইফালে তাই বোলে মোৰ লগত কাম কৰে। মইতো নহ'ব বুলি কৈ দিলোঁ। হয় নেকি পিহু? তাকে তোৰ বুটিকত আকৌ এতিয়া তোক এছিষ্টেণ্টহে লাগে, তোৰ হেল্প কৰিব পৰাকৈ। আৰু তইতো কৈছিলি মানে তোৰ লগত এছিষ্টেণ্ট হেল্পাৰ নিচিনাকৈ কাম কৰিবলৈ হ'লে এইবোৰ ডিজাইনৰ বিষয়ে অলপ নলেজ থাকিব লাগিব। তেনেকুৱা ছোৱালীহে ল'ম কৈছিলি। তাতনো চিম্পল ছোৱালীৰ কাম নাই বাৰু। বাকী তোৰ বেলেগ কিবা কামৰ কাৰণে যদি থ'ম বুলি ভাবিছ তেতিয়াতো থ'ব পাৰিলি হয়। নাই পাই জুলি, সেই ছোৱালীজনী তই চাব লাগিছিলে মানে। মই কৈছোঁ নহয়, তাইক মুঠতে মানে কাম এটা লাগেতো, সেইটো কাৰণে যেনেকৈ হ'লেও যি কাম হ'লেও তাই কৰিব। কিন্তু তাইৰ নিচিনা ছোৱালী মোৰ বুটিকত একেবাৰে একো কাম নাই। আৰু মোৰ ইমানকৈও নালাগে নহয়। এতিয়া মই ইমানবোৰ ছোৱালী থৈও ইমানকৈ চেলাৰী দিব নোৱাৰোঁ নহয়। খালি মোক হেল্পৰ কাৰণে লাগিছিলে এজনী, যেনেকৈ তই থৈ লৈছ। তো সেনেকৈ পালে মানে এজনী তেনেকৈ থ'ম বুলি ভাবিছোঁ। বাকী নালাগে আৰু মোৰ বেলেগ কামবোৰনো কি ইমান এটা নাই নহয়, মই নিজে হেণ্ডেল কৰি ল'ব পাৰোঁ। বাৰু পিহু, তইতো এতিয়া ঘৰলৈ যাবি ন? ঘৰ গৈ পাই পিনে মোক কল কৰি দিবি দেই। আৰু হেৰি নহয়, কাইলৈ মই এজেগালৈ যাম বুলি ভাবিছোঁ। তোৰ যদি টাইম হয় ওলাবিচোন মোৰ লগত। মোৰ মানে অকলে যাবলৈ মন নাই যোৱা। আৰু তোৰো এতিয়া বুটিকলৈ যাব লাগিব, সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ। যদি পাৰ মানে মোক কল কৰি কৈ দিবি দেই আগতীয়াকৈ, নহ'লে অকলেই যাব লাগিব আৰু। হয় নেকি? বাৰু ৰচোন দেই, কাইলৈ এতিয়া কিমান কি কাম আছে মই এতিয়া ক'ব নোৱাৰিছোঁ নহয়। আজিও তাতে নগ'লোঁ, গতিকে মই তোক কৈ দিম বাৰু। আজি নহ'লেও কাইলৈ ৰাতিপুৱাতে তোক মই জনাই দিম দেই, পাৰিম নে নোৱাৰিম। বাৰু তই মানে ক'লৈ যাবি ন? আচ্ছা হ'ব, য'লৈ গ'লেও মই পাৰোঁ নে নোৱাৰোঁ কাইলৈ ৰাতিপুৱাই তোক কৈ দিম। যদি শুনচোন, তোক মই ৰাজীৱৰ কথা সুধিবলৈ পাহৰি আছোঁ নহয়। ৰাজীৱে হেৰি মানে তোৰ লগত কথা পাতিছে নাই? কথা বতৰা হৈছেনে? কিবা গম পালি নাই বাৰু মানে এইবোৰ কোনে কি কৰিছিলে? নাই পিহু, একো গম পোৱা নাই। তো মানে আৰু ৰাজীৱৰ কথা মোৰ আগত কৈ নাথাকিবি। সি ভাবিছে মই এনেই মিছাকৈ তাৰ মাকৰ কথা কৈছোঁ বুলি। মোক যিহে খং কৰিলে সেইদিনা, এতিয়া মইহে বেয়া হ'লোঁ। সেইকাৰণে মই আৰু একো ক'বলৈ নাই। বাকী আৰু ক'ম বুলি ভাবিছিলোঁ, এতিয়া একো কৈ নাথাকোঁ। নিজে এদিন গম পাবা নহয় মাকে কি কৰি আছে কি নাই কৰা। নিশ্চয়কৈ দেখিলেহে যদি বিশ্বাস কৰে। সেইটো কাৰণে মই তাৰ লগত কথা পতা নাই, আৰু সিও পতা নাই। মোক সেইদিনা খং কৰিলে আৰু তাৰ পৰা গুচি গ'ল। আচ্ছা, মই আকৌ কথা বতৰা পাতিছ বুলিহে ভাবিছোঁ, মই গম নাপাওঁ নহয়। বাৰু হ'ব দে, সি যদি বিশ্বাস কৰা নাই তেতিয়াহ'লে এতিয়া আৰু একো কৈ থাকিব নালাগে, কথা পাতিব নালাগে। যেতিয়া নিজে নিশ্চয়কৈ দেখিব মাকৰ কাণ্ডবোৰ, তেতিয়া সি নিজে গম পাই যাব। আৰু চাবি, তেতিয়া সি তোৰ ওচৰলৈ চৰি ক'বলৈ আহিব। গতিকে এতিয়া ইমান লাগি থাকিব নালাগে। মই জাষ্ট একো গম পোৱা নাই যে, সেইটো কাৰণে তোক সুধিলোঁ আকৌ। আৰু তোৰ দোকানত ইমানবোৰ মানে নষ্ট কৰি থৈ গ'ল, কোনে কৰিছে কি নাই সেইবোৰতো গম পাব লাগিব ন। তাকে ওলালে নেকি মানে সেইটোকে সুধিছিলোঁ। বাৰু হ'ব দে, এইবোৰ টেনশ্যন লৈ নাথাকিবি বুজিলি। তাকে মই সেইকাৰণে এইকেইদিন এইবোৰ মানে কিবা কিবি বনোৱাত লাগি আছোঁ। কাৰণ এইবোৰো যদি নকৰোঁ, এনেই ৰুমটো বহি থাকিলে মানে মোৰতো গৰমহে হৈ যায়। এনেই এইবোৰ যি টি কথা মনলৈ আহি থাকে। আৰু ৰাজীৱৰ মাকৰ কথা মনত পৰিলেতো মোৰ মূৰটোহে গৰম হৈ যায়। এনেই কথা নাই বতৰা নাই মোৰ লগত, মানে এনেই দুশ্মনী কৰি পিনে এতিয়া এইবোৰ কৰি আছে। মই বা তেওঁ কি কৰিলোঁ, কি বেয়া কৰিলোঁ নাজানো আৰু। সেইদিনা সেনেকৈ গ'লোঁ বুলিয়ে আৰু সেইটোৰ পৰা একদম মোৰ পিছতে পৰি গ'ল। কেনেকুৱা মানুহ আকৌ, খংহে উঠি যায়। বাৰু হ'ব দে পিহু, তই গৈ থাকটো দেৰি হৈ যাব। ঠিক আছে মই যাওঁ, তাকে দেৰিয়ে হৈছে। হ'ব দে, মই তোক গৈ পাই কল কৰি দিম। আৰু কাইলৈ যাব পাৰোঁ নে নোৱাৰোঁ কাইলৈ তোক ৰাতিপুৱাতে ফোন কৰি কৈ দিম দেই। আজিয়ে ক'ব নোৱাৰিছোঁ আকৌ, আজি তাতে মই নগ'লেও যে, সেইটো কাৰণে কাইলৈহে তোক ক'ব পাৰিম। বাৰু গৈ থাকোঁ মই, বাই বাই। আজি পিহু যাব নোৱাৰোঁ বুলি ক'লে নহয় মোৰ লগত। এতিয়া মই অকলেই যাব লাগিব। সিমানজনীৰ ওচৰলৈ অকলে যাবলৈ মোৰ একেবাৰে মন নাযায়। আজি আকৌ কি কাৰণে মাতিছে নাজানো আৰু। আজি কিন্তু ময়ো মনে মনে থকাত নাই। উল্টা পুল্টা কিবা কথা ক'ব লাগিলে মুখে মুখে লাগি যাম। মোৰ একো ভুল নাই আৰু বাৰে বাৰে তেওঁ মোক তেনেকৈ ইনচাল্ট কৰি থাকিব নোৱাৰে নহয়।
গতিকে আজি সেইকাৰণে বিহুক লৈ যাম ভাবিছিলোঁ। তথাপি একো নাই, মই অকলেই কাফি আছোঁ। আজি কিবা ক'লে অকলে একদম মানে মুখ দি কথা ক'ম। মোক ভাবিছে মই একো কৰিব নোৱাৰোঁ বুলি। চাই ল'ম আজি ময়ো। এতিয়া ওলাই যাওঁ। অ' জুলি আহিলা তুমি? মই আকৌ ভাবিছিলোঁ তুমি মোৰ ওচৰলৈ আহিবলৈ ভয়ে কৰিবা নেকি, নাহিবা বুলিয়ে ভাবিছিলোঁ। কিন্তু নাহিলেও মই তোমাৰ ঘৰ গৈ ওলালোঁ হয়। সেইটো কাৰণে আহি ভাল কৰিলা। অঁ আহিলোঁ। এতিয়া আপুনি কি কাৰণে মোক ইয়ালৈ মাতিছিলে সেইটো কওক। বাকী আজে বাজে কথা কৈ পিনে মোৰ সময় নষ্ট নকৰিব। কি ক'লা? সময় নষ্ট? তোমাৰ সময় নষ্ট কৰিবলৈ তোমাৰ ওচৰত এনেকুৱা কি ইম্পৰ্টেণ্ট কাম আছে যিটো কাৰণে তুমি মোক এতিয়া টাইমো দিব নোৱাৰিবা? আচ্ছা, তোমাৰ বেকাৰীখন আছিলে নহয়, পিছে সেইখনতো নষ্ট হৈ গ'ল। এতিয়া ঘৰত বহি বহি কি কৰিছা পিছে? ঘৰতে চাগে বেকাৰী খেলি আছা নহয় জানো? আপুনি মোক কি কাৰণে মাতিছে মেইন কথাটো কওক। কৈছে নহয় আপোনাৰ এই আজে বাজে কথা শুনি থাকিবলৈ মই ইয়ালৈ অহা নাই। আৰু যদি ইম্পৰ্টেণ্ট নাই তেতিয়াহ'লে মই ইয়াৰ পৰা যাওঁ। আৰু বাকী থাকিল মোৰ বেকাৰী কথা, সেয়া আপুনি চিন্তা কৰিব নালাগে। অ' মই ঠিকেই ধৰিছিলোঁ। মা তাৰমানে জুলিক লগ কৰিবলৈ আহিছিলে। ভালেই হ'ল মই মাৰ পিছে পিছে আহিলোঁ। আজি সকলো সঁচা ওলাই যাব। জুলি, মাইণ্ড ইউৰ লেংগুৱেজ। তুমি মোৰ লগত এনেকৈ কথা পাতিব নোৱাৰা। আৰু তুমি পাহৰি নাযাবা যে মই ইচ্ছা কৰিলে কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ। গতিকে মোৰ লগত অকণমান সাৱধানে কথা পাতিবা। বাৰু, মই ইয়াত তোমাক মাতিছিলোঁ আচলতে মই মোৰ ল'ৰা ৰাজীৱৰ কাৰণে ছোৱালীজনী চাইছোঁ। তাকে তোমাক জনাই দিওঁ বুলি ভাবিছিলোঁ, তুমি যাতে মোৰ ল'ৰাৰ পৰা দূৰত থাকা। বুজিলা নহয়? আৰু ইমানখিনি হোৱাৰ পাছতো মোৰ লগা নাই তুমি যে এতিয়া মোৰ ল'ৰাৰ ওচৰলৈ যাবলৈ সাহস কৰিবা। গতিকে তাৰ পাছতো যদি তুমি নুশুনা, সেইবাৰতো ইমানখিনিতে ৰক্ষা। নেক্সট টাইম যদি তুমি কিবা ভুল কৰা, তোমাৰ গোটেই বেকাৰীখনকে মই উৰুৱাই দিম। গম পাইছাই নহয়? অ' তাৰমানে মই ঠিকেই ধৰিছিলোঁ, মোৰ বেকাৰীৰ এই অৱস্থা আপুনিয়ে কৰিছে। মই জানিছিলোঁ এইবোৰ কাম আপোনাৰ বাহিৰে আৰু কোনো হ'ব নোৱাৰে। কিন্তু এটা কথা মনত ৰাখিব, এইবোৰ কৰি আপুনি মোৰ একো ফালিব নোৱাৰে। আৰু বাকী থাকিল আপোনাৰ ল'ৰাৰ কথা। আপুনি কি ভাবিছে আপোনাৰ ল'ৰাৰ পিছত মই পৰি আছোঁ? আপোনাৰ ল'ৰাহে মোৰ পিছত পৰি আছিলে। আৰু আপুনি ভাবিছে এতিয়া যি কৰি আছে মোৰ লগত সেয়া সি কেতিয়াও গম নাপাব? যিদিনা আপোনাৰ আচল ৰূপটো আপোনাৰ ল'ৰাই দেখিব নহয়, সেইদিনা আপুনি মুখ লুকুৱাব নোৱাৰা অৱস্থা হৈ যাব। সেইদিনা মই চাম আপোনাক। অ' আচ্ছা, পিছে মোৰ ল'ৰাই মোৰ কথা কেনেকৈ গম পাব? অ' তুমি ক'ম বুলি ভাবিছা? ঠিক আছে, কৈ দিয়াগে, মোৰ কোনো প্ৰব্লেম নাই। খালি তুমি যদি মোৰ কথা মোৰ ল'ৰাক ক'বলৈ যোৱা, প্ৰব্লেমটো তোমাৰেই হ'ব। কাৰণ সি মোক বহুত বিশ্বাস কৰে, আৰু তোমাৰ এইবোৰ কথা সি কেতিয়াও বিশ্বাস নকৰে। লাগিলে তোমাক এৰি দিব পাৰিব, কিন্তু মোৰ বিষয়ে সি এইবোৰ কথা কেতিয়াও সহ্য নকৰে। লাগিলে তুমি ট্ৰাই কৰি চাব পাৰা, মোৰ আপত্তি নাই। নাই, এনেকুৱা কিবা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ইমান এনেকুৱা কেনেকৈ হৈ গ'ল সেয়েহে ধৰিব পৰা নাই। মই জুলিক ভুল বুজিলোঁ। এতিয়া তাইৰ ওচৰত মই কেনেকৈ যাম সেয়াহে ভাবি নাই পোৱা। তাই বাৰু মোৰ বিষয়ে কি ভাবিছে, মোৰ মাৰ বিষয়ে কি ভাবিছে তাই? মাৰ লগত মই আজি কথা পাতিব লাগিব।